সদৌ অসম পাৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ 2024 চনত অনুষ্ঠিত হোৱা খেল প্ৰতিযোগিতাত হোজাই জিলা পাৰা স্পৰ্টছ এছ'চিয়েশ্যন হৈ গুৱাহাটী দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনিটাকৈ সোণৰ পদক লাভ কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে লংকা দক্ষিণ লস্কৰ পথাৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা 14 বছৰীয়া ছাত্ৰী জেবিন চুলতানাই শাৰীৰিক অক্ষমতা তথা দৰিদ্ৰতাকো নেওচি জেবিন চুলতানাই 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ প্ৰথম স্থান দখল কৰি তিনিটাকৈ সোণৰ পদকেৰে হোজাই জিলাৰ গৌৰৱ উজ্জ্বল কৰে। যেটো খবৰ পাই আহিছে এইটো হ'ল আমাৰ জেবিন চুলতানা এগৰাকী হেণ্ডিকেপ ছোৱালী হয়, তাই ক্লাছ 8ত পঢ়ি আছে আৰু এইবাৰ গুৱাহাটী 2024ৰ যেটো পেৰা স্পৰ্ট এছ'চিয়েশ্যন অল আছামৰ যেটো খেল হৈছিলে তাতে মানে তাই 3টা মেডেল পাই পেলাই গোল্ড মেডেল পাই তাই প্ৰথম স্থানত হোজাই ডিষ্ট্ৰিক্টত সুনাম কঢ়িয়াই আনিব পাৰিছে। লগতে আৰু এটা ছোৱালী আছিলে আমাৰ ছুইমিঙত, তাই প্ৰীতি দাস নাম, তাই বৰ্তমান গুৱাহাটীত ছুইমিঙত আছে বৰ্তমান। আৰু বাকী আমাৰ আৰু বহুতো প্লেয়াৰ লৈ গৈছিলোঁ আমি, তাৰে মাজতে আমাৰ এইবাৰ হোজাই ডিষ্ট্ৰিক্টে 25 মেডেল লৈ আহিছে। হোজাই ডিষ্ট্ৰিক্টে অসমৰ ভিতৰত 1 নম্বৰ স্থানত, এইটো অফিচিয়েল হিচাপে এতিয়াও ঘোষণা হোৱা নাই, কিন্তু আশা কৰোঁ এইটো হৈ যাব। গতিকে আপোনালোক আহিছে, বহুত ভাল লাগিছে। আৰু এটা কথা, ওম প্ৰকাশ প্ৰমীলা দেৱী মেমৰিয়েল চেৰিটেবল ট্ৰাষ্টৰ অনাৰ ৰোহিত আগৰৱালা দেৱে যে জুবিন চুলতানাৰ খবৰ পাই অহা 21/9/2024 তাৰিখত যিটো 4 বজাৰ অনুষ্ঠান, এই অনুষ্ঠানত যে হ'বলগীয়া জুবিনক মাতিছে, তাৰ কাৰণে জুবিনৰ পৰিয়ালবৰ্গ আৰু আমাৰ হোজাই ডিষ্ট্ৰিক্ট পেৰা স্পৰ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি আন্তৰিকভাৱে তেখেতক ধন্যবাদ জনাইছোঁ। কিমান সংখ্যক পেৰা স্পৰ্টছ হৈছিলে এই বছৰ? এই বছৰ আমাৰ চতুৰ্থ বৰ্ষৰ পেৰা স্পৰ্ট হৈছে। জেবিনে কি খেলত 3টা গোল্ড মেডেল লাভ কৰিলে? জেবিনে মানে 100 মিটাৰ ৰানিঙত, 200 মিটাৰ ৰানিঙত আৰু 400 মিটাৰ ৰানিঙত তাই প্ৰথম স্থান লাভ কৰিছে। আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত তাই প্ৰথম স্থান হৈছে। কিজানি অল আছামৰ ভিতৰতো তাই 1 নম্বৰত আছে এতিয়া বৰ্তমান এই বছৰৰ কাৰণে। এইখিনিয়ে। জেবিনৰ বয়স কিমান? জেবিনৰ বয়স এইমাত্ৰ 14 বছৰত ভৰি দিছে। জনাবলৈ পাই সুখী হৈছোঁ যে দক্ষিণ লস্কৰ পথাৰ অতি ভিতৰুৱা অঞ্চল, বানপীড়িত অঞ্চল, আৰু এই অঞ্চলৰ এগৰাকী পিতৃহাৰা ছাত্ৰী, 14 বছৰীয়া ছাত্ৰী, অষ্টম মানত অধ্যয়নৰত। এগৰাকী ছাত্ৰী শাৰীৰিকভাৱে অক্ষম, আৰু সেই অক্ষমতাক নেওচি 2024 বৰ্ষত অনুষ্ঠিত হোৱা সদৌ অসম পেৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ সৰুসজাইত যি খেল ধেমালি অনুষ্ঠিত হৈছিল, সেই খেল প্ৰতিযোগিতাত 3টাকৈ সোণৰ পদক লাভ কৰি হোজাইলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে জেবিন চুলতানা নামৰ এইগৰাকী 14 বছৰীয়া ছাত্ৰীয়ে। আজি আমি তেওঁৰ বাসগৃহত উপস্থিত হৈ হোজাই জিলাৰ অগ্ৰণী ভূমিকা লোৱা ওম প্ৰকাশ প্ৰমীলা দেৱী মেমৰিয়েল চেৰিটেবল ট্ৰাষ্টৰ অনাৰ ৰোহিত আগৰৱালা দেৱে এই জেবিন চুলতানাৰ খবৰ লাভ কৰি তেখেতৰ অহা 21 ছেপ্টেম্বৰ তাৰিখে বিয়লি 4 বজাৰ পৰা লংকেশ্বৰী নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এৱাৰ্ড অনুষ্ঠানত জেবিন চুলতানাক আমন্ত্ৰণ জনাইছে। আৰু সেই আমন্ত্ৰণী পত্ৰলৈ জিয়াউল হক আৰু মই জেবিন চুলতানাৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰীগৰাকীক উৎসাহ যোগাওঁ আৰু তেওঁৰ হাতত ৰোহিত আগৰৱালা দেৱে আমাৰ হাতত প্ৰেৰণ কৰা সেই আমন্ত্ৰণী পত্ৰখন আমি চমজাই দিওঁ। লংকাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, সুহানা লাইভ।